আসসালামু আলাইকুম। হোজাই মুৰাজাৰৰ পেণ্টেলৰ শেষ ফালটো মই দেখুৱাই আছোঁ। এইটোত যিটো আপোনালোকে দেখিবলৈ পাইছে এইটো পেণ্টেলৰ ষ্টেজৰ পিছফালটো। ষ্টেজ যিটো আছে ষ্টেজৰ পিছফাল আপোনালোকক দেখুৱাই আছোঁ মই। আৰু ষ্টেজৰ পিছফালৰ দি দোকান বহোৱা হৈছে। চাওক আপোনালোকে শ দোকান ইয়াতে বহোৱা হৈছে, শ দোকান। এইখিনি হৈছে পেণ্টেলৰ ষ্টেজৰ শেষ সীমা। তাৰপিছতে দোকান দিয়া হৈছে। এতিয়া আপোনালোকক মই দেখুৱাই লওঁ আমাৰ হোজাই মুৰাজাৰৰ ইষ্টেমাৰ অলপ দোকানৰ দৃশ্য। চাওক, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমাৰ হোজাই মুৰাজাৰৰ উমমি ইষ্টেমাৰ দোকান বহোৱা হৈছে। শ দোকান ইয়াতে বহোৱা হৈছে আপোনালোকে দেখিবলৈ পাইছে। এতিয়া অলপ দৃশ্যটো আপোনালোকক মই দেখুৱাই আছোঁ, কেৱল ভিডিঅ'টো আপুনি চাই থাকক। অলপ দেখুৱাই আছোঁ কিয়নো সম্পূৰ্ণ ভিডিঅ' পিছতে মই আপোনাক দেখুৱাই দিম। ইয়াতে আপুনি দেখিবলৈ পাইছে দোকানৰ সমূহৰ ছাইডখিনি মই অলপ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে দেখিবলৈ পাইছে সৰু দোকান দিয়া হৈছে। ভিতৰ পিনে যদি যায় আহক, ভিতৰ পিনে গৈ ভিতৰত এতিয়া সোমাই আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা দিয়া হৈছে, এতিয়ালৈকে দোকানৰ সম্পূৰ্ণভাৱে দিয়া হোৱা নাই, মাত্ৰ এটা দিন বাকী আছে। আজিৰ দিনৰ পিছতে অহাকালিৰ পৰা সম্পূৰ্ণ দোকানৰ ভিডিঅ' দেখিবলৈ আমি আপোনাক দেখুৱাম। ভিডিঅ'টো কেনেকৈ হৈছে জনাব মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত। ভাল লাগিলে শ্বেয়াৰ কৰিব।